অসমৰ এগৰাকী উদ্যোগী বিশেষকৈ সাংস্কৃতিক উদ্যোগী বুলি ক'লেও ভুল কোৱা নহয়। তেখেত হ'ল শ্যামকানু মহন্ত। শ্যামকানু মহন্ত ডাঙৰীয়াৰ কেইবাটাও আমি দূৰদৰ্শনৰ অৰ্থাৎ ব্যক্তিগত চেনেলৰ জৰিয়তে বিহুৰ উদ্যোগ সম্পৰ্কত এই উদ্যোগটোত অসমৰ বিভিন্ন ঠাইলৈ ৰাজকীয় আশীষ লাভ কৰি যি এক অসমীয়া সংস্কৃতিক বহলাই দিবলৈ বিচাৰিছে, বিস্তাৰিত কৰিবলৈ বিচাৰিছে, তাৰ বাবে আমি ধন্যবাদ জনাই কেইটামান কথা তেখেতক আমি জনাবলৈ বিচাৰিছোঁ। শ্যামকানু মহন্ত ডাঙৰীয়াই কৈছে যে বিহুৰ বতৰত, বিশেষকৈ বিহুৰ বতৰত কেৱল বিহুৰ বাহিৰেও হিন্দী গীত গোৱাও তেখেতৰ কোনো আপত্তি নাথাকে বুলি তেখেতে কৈছে। আমিও বৰ আপত্তি নকৰোঁ, কিন্তু আমি শ্যামকানু মহন্তৰ দৰে উদ্যোগী আৰু নিজকে সাংস্কৃতিক এজন কৰ্মী বুলি পেলাই অসমত নিশ্চয় এটা প্ৰতিষ্ঠাও লাভ কৰিছে, আৰু গতিকে সেইফালৰ পৰা ময়ো তেখেতক ক'বলৈ বিচাৰোঁ, বিহু অনুষ্ঠানত হিন্দী গীত গোৱাটো তেখেতে যেনেকৈ পোষকতা কৰিছে, মই ৰাইজৰ হৈ পোষকতা কৰিবলৈ বিচাৰোঁ। তেখেতে হিন্দী গীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিবিলাক বিশিষ্ট শিল্পী আহে, সেইসকলক যদি দুটা এটা সেই মঞ্চত যদি বিহুগীত যদি গোৱাই দিব পাৰে, তেতিয়াহ'লে আমি শ্যামকানু মহন্তক ক'বলৈ বিচাৰিম, সঁচাকৈ বিহুৰ এক সমন্বয়ৰ বাতাৱৰণ গোটেই ভাৰতবৰ্ষতে বিয়পাই দিবলৈ পাৰিছে। আৰু তেখেতে এটা কথা ক'বলৈ গৈছে, ইতিমধ্যে বোলে তেখেতে অসমৰ গুৱাহাটীত এটা বিহুৰ অনুষ্ঠান কেইবাদিনীয়াকৈ অনুষ্ঠিত কৰিব, আৰু সেইটো এটা তেওঁ উদ্যোগ দৰেই তেওঁ ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ বিচাৰিছে। সেইটো কাৰণে আমি তেওঁক ধন্যবাদো দিবলৈ বিচাৰিছোঁ। কিন্তু তেওঁ এটা কথা কৈছে যে ৰাজনৈতিক দিশটো তেখেতে নেচায় বা অৰ্থনৈতিক দিশটো নেচায়। বিহুৰ বতৰত যিবিলাক বিহু প্ৰতিষ্ঠানবিলাকে অনুষ্ঠান পাতে, সেই অনুষ্ঠানত বিভিন্ন খোৱাৰ খাদ্যৰ পৰা আদি কৰি আমাৰ অসমীয়া যি আহাৰ এই প্ৰণালীবিলাক বা ৰাইজৰ আগত তেওঁলোকে যিসকল ব্যক্তিয়ে তাত প্ৰদৰ্শন কৰে, ব্যৱসায় কৰে, সেইটোকে তেখেতে এক প্ৰকাৰে ক'বলৈ বিচাৰিছে যে এইটো নিবনুৱা সমস্যাৰো এটা দূৰীকৰণৰ দৰে এটা ব্যৱস্থা হ'ব। কিন্তু তেখেতে হয়তো এটা কথা নাজানে যে নিবনুৱা সমস্যাটো কেৱল যে সেই বিহু অনুষ্ঠান, শংকৰদেৱৰ যি অনুষ্ঠানবিলাক পাতে, শংকৰ সংঘৰ বা অন্যান্য য'ত অনুষ্ঠানবিলাক পাতে, সাহিত্য সভাকে আদি কৰি, তাতেই ভালদৰে খাদ্যাভাসটো দেখুৱাই তাৰ পৰা ঘটা ধন, সেইটোৱে যেন নিবনুৱা সমস্যা কেতিয়াও দূৰ নহয়, তেখেতে জনাটো উচিত। তাৰ বাবে নিশ্চয় এটা পৰিকল্পনা লাগিব। তাৰ বাবে ৰাজনৈতিক ব্যৱস্থাটোক টনকিয়াল কৰিব লাগিব, আৰু তেওঁ যদি ৰাজনৈতিক ব্যৱস্থাটোক টনকিয়াল নকৰি যে ৰাজ আশীষ লৈ পেলাই এনেধৰণৰ ক'ৰবাত বিহু নাচ বা বিহু সংস্কৃতিক প্ৰদৰ্শন কৰাটোক আমি তাত দিয়া দোকান পোহাৰক নিবনুৱা সমস্যা সমাধানৰ এটা বাট মোকলাব, এইটো তেখেতে বাহ নল'লে আমি ভাল পাম। তেখেতৰ নিশ্চয় এটা উদ্যোগ আছে, তেখেতৰ উদ্যোগী এটা মন আছে। এই উদ্যোগী মনটোৰ দ্বাৰা অসমৰ লাখ লাখ নিবনুৱাক কেনেকৈ বনুৱা কৰিব লাগে, অৰ্থনৈতিক ব্যৱস্থা শাসক গোষ্ঠীয়ে কেনেকৈ টনকিয়াল কৰিব লাগে, সেই ব্যৱস্থাটোৰ প্ৰতি আৰু সাধাৰণ মানুহৰ ৰাজনৈতিক দিশটো, সাধাৰণ মানুহৰ অৰ্থনৈতিক দিশটো কেনেকৈ বিকাশ কৰি তুলিব লাগে, সেইবিলাকৰ বিষয়ৰ ওপৰত তেখেতে মনোনিৱেশ কৰি যদি বক্তব্য ৰাখি আমি ভাল পাম। আমি আশা কৰিম এইবিলাক কথা দ্বাৰা আমি তেখেতৰ যেন ৰাজকীয় আস্থা লাভ কৰি কেৱল বিহুৰ সংস্কৃতিটোক পাতাটোৱে শেষ কথা নহয়। কাৰণ বিহু বুলি কওঁতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যি বিহু বহাগৰ বতৰ, সেই বহাগৰ বতৰত বিভিন্ন সাংস্কৃতিক পাৰ্বণ আছে। বড়োসকলৰ আছে, ডিমাচাসকলৰ আছে, তিৱাসকলৰ আছে, কাৰ্বিসকলৰ আছে, এনেকৈ ইত্যাদি মৰাণ মটক সকলোৰে আছে। এইবিলাক যদি সংস্কৃতিক যদি একেখন মঞ্চতে তেখেতে সময় আৰু সুবিধা দি ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰায়, তেতিয়াহ'লে এইটোৱে হ'ব অসমীয়া জাতীয় উৎসৱ। আৰু সেই জাতীয় উৎসৱটোত তেওঁ যদি উদ্যোগ ল'বলৈ বিচাৰে, তেনেদৰে উদ্যোগ ল'লে আমি নথৈ সুখী হ'ম।